ওম শান্তি ২৬ এপ্ৰিল ২০২৬ বৰ্ষৰ অব্যক্ত মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মুৰলীৰ মূল তাৰিখ ৩১ ডিচেম্বৰ ২০০৯ চন। মুৰলীৰ বিষয় নতুন বছৰত সকলো আত্মাক বাৰ্তা দি সোণালী সৃষ্টি উপহাৰ দিয়া, পিতাৰ সমান হ'বলৈ দেহী অভিমানী হৈ থকাৰ স্বভাৱক স্বভাৱ সিদ্ধ কৰি তোলা। আজি বাপ-দাদাই প্ৰতিগৰাকী সন্তানক স্নেহ আৰু বাপ-দাদাৰ প্ৰেমত লীন হৈ থকা স্বৰূপত চাই আছে। প্ৰতিগৰাকী সন্তান পৰমাত্মাৰ প্ৰেমত জিলিকি আছে। সকলো সন্তান প্ৰেমৰ বিমানত আহি উপস্থিত হৈ গৈছে। তিনিটা অভিনন্দন জনাই আছে। এটা নিজৰ নতুন জীৱনৰ অভিনন্দন, দ্বিতীয়তে নতুন যুগৰ অভিনন্দন আৰু তৃতীয়তে পৰিয়াল আৰু পিতাৰ সৈতে মিলনৰ অভিনন্দন। তোমালোকৰ নয়নত তোমালোকৰ নিজৰ নৱযুগ সন্মুখলৈ আহি আছে। অন্তৰত উৎসাহ জাগি আছে যে নতুন যুগ সমাগত। নতুন যুগৰ জিলিকি থকা পোচাক সন্মুখত ইমানেই স্পষ্ট হৈ আছে যে আজি সংগম যুগত আছোঁ আৰু সোনকালেই এই জিলিকি থকা পোচাক পিন্ধিব লাগিব। সন্মুখলৈ চাই চাই আনন্দিত হৈ আছা। আজি সকলোৰে মাজত নতুন যুগৰ উৎসাহ উদ্দীপনা আছে। জগতৰ লোকে নতুন বছৰৰ অভিনন্দন জনায় আৰু লগতে উপহাৰো দিয়ে। সেয়েহে বাপ দাদায়ো তোমালোক সন্তানসকলক পুৰণি স্বভাৱ আৰু সংস্কাৰ বিদায় দি নতুন সৃষ্টিলৈ যোৱাৰ উপহাৰ দি আছে। যিখন নতুন সৃষ্টিত কেৱল প্ৰাপ্তি আৰু প্ৰাপ্তিহে আছে। সংক্ষেপে ক'বলৈ হ'লে নতুন সৃষ্টিত অপ্ৰাপ্ত কোনো বস্তু নাই। এনেকুৱা সোণালী সৃষ্টিৰ উপহাৰ বাপ দাদাই তোমালোক প্ৰতিগৰাকী সন্তানক দি আছে। এনে উপহাৰ আন কোনেও দিব নোৱাৰে। পিতাই প্ৰতিগৰাকী সন্তানক নিৰ্দেশ দিছে যে সকলো আত্মাক পিতাৰ এই সোণালী সৃষ্টিৰ বাৰ্তা দি তেওঁলোককো তোমালোকে উপহাৰ দিয়া। এটাতো নতুন সৃষ্টিৰ উপহাৰ দিয়া আৰু দ্বিতীয়তে তোমালোকৰ ওচৰত বহুত সম্পদ আছে। গুণৰ সম্পদ, শক্তিৰ সম্পদ, শ্ৰমানৰ সম্পদ, কিমান যে সম্পদ আছে। গতিকে সকলোকে কিবা নহয় কিবা গুণ, কিবা নহয় কিবা শক্তি উপহাৰ দিয়া, যাৰ দ্বাৰা তেওঁলোকৰ জীৱন সলনি হৈ যায় আৰু সোণালী সৃষ্টিৰ অধিকাৰী হৈ যায়। কিয়নো দেখি আছা বৰ্তমান চাৰিওফালে দুখ আৰু অশান্তি বাঢ়ি আছে। চাৰিওফালে সকলোৰে মাজত ভয় আৰু চিন্তা বিৰাজ কৰিছে। এনে দুখী আৰু অশান্ত আত্মাসকলক কমেও এইটো বাৰ্তা নিশ্চয় দিয়া যে এতিয়া পিতা আহিছে। এতিয়াৰ পৰা অবিনাশী উত্তৰাধিকাৰৰ অধিকাৰী হৈ যাওক। এতিয়াও পিতাৰ বহুত সন্তান এই বাৰ্তাৰ পৰা বঞ্চিত হৈ আছে। একেজন পিতাৰেই সন্তান হয় নহয়। সেয়েহে নিজৰ ভাই ভনীসকলক এইটো বাৰ্তা উপহাৰ নিশ্চয় দিয়া, যাতে কোনো বাদ পৰি নাযায়। সেৱা কৰি আছা। বাপ দাদাই সন্তানসকলৰ সেৱা দেখি আনন্দিত হৈছে। কিন্তু পিতাৰ এয়াই আশা যে মোৰ কোনো সন্তানেই যাতে বাৰ্তাৰ পৰা বঞ্চিত হৈ থাকি নাযায়। কোনেও যাতে অভিযোগ নকৰে যে আপোনালোকে সোণালী সৃষ্টি উপহাৰ পালে কিন্তু আমি গমেই নাপালোঁ। আমাৰ পিতা আহিল কিন্তু আমি বাৰ্তা নাপালোঁ। সেয়েহে এই নতুন বছৰত এইটোৱে প্ৰয়াস কৰা, পৰস্পৰ মিলি পৰিকল্পনা কৰা যাতে কোনো এটা কোণাও বাদ পৰি নাযায়। কোনেও যাতে আক্ষেপ নকৰে, বৰঞ্চ আনন্দিত হৈ যাওক। অন্ততঃ এইটো গম পাওক যে আমাৰ পিতা আহি গ'ল। বঞ্চিত হৈ যাতে থাকি নাযায়। তেন্তে এই নতুন বছৰত কি কৰিবা? পৰস্পৰ মিলি পৰিকল্পনা কৰা। বাপ দাদাৰ প্ৰতিগৰাকী সন্তানৰ প্ৰতি পুতৌ জাগে। তোমালোকেও ভাই ভনীসকলৰ ওপৰত এতিয়া বিশেষ দয়াশীল আৰু কল্যাণকাৰী স্বৰূপ ধাৰণ কৰি সকলোকে বাৰ্তা দিব লাগে। অন্ততঃ এনেকুৱা আক্ষেপ যাতে নকৰে। আজি সকলো সন্তান নতুন বছৰ উদযাপন কৰাৰ উৎসাহ উদ্দীপনাৰে আহি উপস্থিত হৈছে। বাপ দাদাই প্ৰতিগৰাকী সন্তানক দেখি কি গীত গায় জানা নহয়? বাহ সন্তানসকল বাহ। যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোককো বাপ দাদাই কৈ আছে যে ভাগ্যৱান হোৱা। সময় সমাপ্ত হোৱাৰ আগতেই পিতাৰ হৈ গ'লা।
নতুন সন্তানসকলক বাপ দাদাই পদম পদম গুণ বেছি ভাগ্যৱান হোৱাৰ অভিনন্দন জনাই আছে। আজিকালি বাপ দাদাই সকলো সন্তানৰ মাজত এটা কথা চাব বিচাৰে, জানানে সেয়া কোনটো? যেনেকৈ সকলোৰে অন্তৰত উৎসাহ আছে, লক্ষ্য আছে যে আমি পিতাৰ সমান হ'ব লাগিবই। যেনেকৈ সকলোৰে অন্তৰত উৎসাহ আছে, লক্ষ্য আছে যে আমি পিতাৰ সমান হ'বলগীয়াই হ'ম নহয়, হ'বলগীয়া হওঁ। তেন্তে যেনেকৈ লক্ষ্য আছে তেনেকৈ এতিয়া বাপ দাদাই লক্ষ্যৰ লগতে লক্ষণো চাব বিচাৰে। যেনেকৈ সমান হোৱাৰ লক্ষ্য আছে তেনেকৈ লক্ষণো সমান হোৱাৰেই হওক। এতিয়া লক্ষ্য বহুত উচ্চ, কিন্তু লক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। সমান, যিমান ডাঙৰ লক্ষ্য সিমান ডাঙৰ লক্ষণ। এতিয়া কোনো সন্তানে লক্ষণ ধাৰণ কৰিব বিচাৰে, কিন্তু মাজে মাজে তথাপি কৈ দিয়ে যে বিচাৰোঁ বহুত, কিন্তু গতিকে এয়া যাতে আঁতৰি যায়, এই কিন্তু যাতে আঁতৰি যায়। তোমালোকৰ চাল চলন আৰু চেহেৰা দূৰৈৰ পৰাই যিমান ডাঙৰ লক্ষ্য সিমান লক্ষণ চেহেৰাত দৃষ্টিগোচৰ হওক, চাল চলনত দৃষ্টিগোচৰ হওক। যেনেকৈ তোমালোকে আগতে দেহ অভিমানত আছিলা, তেতিয়া দেহ অভিমানৰ স্বভাৱ স্বাভাৱিক আছিল। কেতিয়াবা পুৰুষাৰ্থ কৰিছিলা জানো যে দেহ অভিমান আহোঁ? স্বাভাৱিকভাৱে স্বভাৱ দেহ অভিমানৰ আছিল। তেন্তে দেহী অভিমানী হোৱাত ইমান পৰিশ্ৰম কিয়? বাপ দাদাৰ সন্তানসকলৰ পৰিশ্ৰম ভাল নালাগে। পৰিশ্ৰম মুক্ত হৈ যাওক আৰু স্বভাৱসিদ্ধ স্বভাৱ হৈ যাওক। ইয়াকেই লক্ষ্য আৰু লক্ষণ সমান বুলি কোৱা হয়। তেতিয়া তোমালোকে দেখিবা যে পিতাৰ সমান হোৱাটো বহুত সহজ আৰু স্বাভাৱিক যেন লাগিব। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, ইমান ডাঙৰ পৰিয়ালৰ দায়িত্ব থকা সত্ত্বেও স্বভাৱসিদ্ধ স্বভাৱ দেহী অভিমানীৰে হৈ থাকিল। যদিও সন্তানসকলৰ ওপৰতো দায়িত্ব আছে, কিন্তু পিতা ব্ৰহ্মাৰ তুলনাত সেই দায়িত্বনো কি? যিয়েই দায়িত্বই নাথাকক, ধৰি লোৱা মণ্ডলৰ দায়িত্ব আছে বা যজ্ঞৰ কাম কাজৰ কোনো দায়িত্ব আছে, কিন্তু সেই দায়িত্ব ব্ৰহ্মা বাবাৰ তুলনাতনো কি? পিতা ব্ৰহ্মাই শিৱ বাবাৰ সহায়ত বাস্তৱত দেখুৱাই দিলে যে কৰাওতাই কৰোৱাই আছে, মই কৰোতা হৈ পিতাৰ সমান অনাসক্ত আৰু স্নেহী হৈ আছোঁ। গতিকে যিহেতু পিতাৰ সমান হ'ব বিচৰা, তেন্তে এইটো পৰীক্ষা কৰা যে যিয়েই নহওক, মনেৰে হওক, বাণীৰে হওক বা কৰ্মৰে হওক, দায়িত্ব আছে, কিন্তু মই হৈছোঁ কৰোতা, নিমিত্ত। কৰাওতা মালিক হৈছে শিৱ বাবা। এই কৰাওতাৰ পাঠ আগবাঢ়ি গৈ থাকোঁতে পাহৰি যোৱা। সেয়েহে লক্ষ্য আৰু লক্ষণ দুয়োটা সমান কৰিব লাগে। এতিয়া পুৰণি বছৰক বিদায় দিয়াৰ লগতে এই লক্ষ্যক লক্ষণলৈ ৰূপান্তৰ কৰিব লাগে। নতুন বছৰ মানে নতুন কথা। কি কৰিম, মায়া আহি যায়, নিবিচাৰোঁ কিন্তু আহি যায়। এই শব্দ বা সংকল্পবোৰ পুৰণি বছৰৰ লগতে বিদায় দিয়া। কিয় বাপ দাদাই ইয়াৰ ওপৰত জোৰ দি আছে? কিয়নো তোমালোক সকলোৱে দেখি আছা সৃষ্টিৰ অৱস্থা দ্ৰুত গতিত বেয়া হ'বলৈ আৰম্ভ কৰিছে, আৰু বাপ দাদাৰ এই মহাবাক্য কিছু সময়ৰ পৰা চলি আছে যে অকস্মাত কিবা ঘটিব। গতিকে অকস্মাত কিবা ঘটিব, আৰু যদি বহুত সময়ৰ অভ্যাস নাথাকে, তেন্তে কোৱা অকস্মাতৰ সময়ত অভ্যাসৰ প্ৰয়োজন আছে নহয়। এতিয়াই চোৱা, বাপ দাদাই ঘৰত কৰিবলৈ কাম দিলে 10 মিনিট, মুঠ 24 বাৰ 10 মিনিটৰ ঘৰত কৰিবলৈ কাম দিলে। বহুত সন্তানৰ কঠিন লাগি আছে। তেন্তে ভাবা, যদি 10 মিনিট অভ্যাস কৰিব নোৱাৰা, তেন্তে অকস্মাত কিবা ঘটিলে সেই সময়ত কি কৰিবা? বাৰু যদি নোৱাৰা, যিয়ে পাৰে তেওঁলোকে কৰা। যদি নোৱাৰা তেন্তে 5 মিনিট কৰা। 5 মিনিটৰ পৰা 6 মিনিট, 7 মিনিট কৰা। যিমান বঢ়াব পৰা সিমান চেষ্টা কৰা। যিমান বেছি কৰিব পৰা সিমান অভ্যাস কৰা। কিয়নো বহুকালৰ বৰদান বাস্তৱত এতিয়াহে ফলপ্ৰসূ কৰিব পাৰা। যদি এতিয়া বহুকালৰ অভ্যাস নাথাকে, তেন্তে এতিয়াৰ বহুকালৰ পুৰুষাৰ্থৰ যি প্ৰাপ্তি, আধা কল্পৰ সেই বহুকালৰ প্ৰাপ্তিত অন্তৰ হৈ যাব। এনেকুৱা সময় আহিব যেতিয়া তোমালোকে নিজে নিজৰ বাবে আৰু বিশ্বৰ বাবেও কিৰণ দিব লাগিব।
সেয়েহে বাপ-দাদাই ৰেহাই দিয়ে, যিমান বেছি সময় কৰিব পাৰা সিমান অভ্যাস কৰা, কিয়নো এতিয়াৰ বহুত সময় ভৱিষ্যতৰ আধাৰ। ঠিকে আছেনে? স্পষ্ট হ'লনে? কিয়নো বাপ-দাদাই প্ৰত্যেককে বহুত শ্ৰেষ্ঠ ৰূপত চায়। বাপ-দাদাই ইয়াৰ চিন স্বৰূপে প্ৰতিগৰাকী সন্তানক কিমান সমান দিছে। যদি সমানৰ তালিকা উলিওৱা তেন্তে সেয়া কিমান দীঘলীয়া। আজি বাপ-দাদা অমৃতবেলা পৰিক্ৰমা লগাবলৈ গ'ল। কি চাবলৈ গ'ল? বাপ-দাদাই সমানৰ বহুত ডাঙৰ মালা দিছে। যদি এটি সমানত স্থিৰ হৈ সেই স্থিতিত বহা চলা, তেন্তে সমানৰ উচ্চাৰণ কৰি গৈ থাকা আৰু মালা ঘূৰাই থাকা, তেতিয়া বহুত মজা লাগিব। সমানৰ তালিকা ৰাখিছা, কিন্তু এটি সমান কিমান শ্ৰেষ্ঠ আৰু কোনে দিছে? বিশ্বৰ সৰ্বশক্তিমান হৰ্তা কৰ্তাই প্ৰতিগৰাকী সন্তানক অনেক সমানৰ তালিকা দিছে। সেয়া ব্যৱহাৰ কৰা, কিয়নো আৰু কোনো হৰ্তা-কৰ্তা নাই যিয়ে তোমালোকৰ এই সমান কম কৰিব পাৰে। আন কোনেও ইমান সমানৰ মালা পোৱা নাই। গতিকে বাপ-দাদাই দেখিলে যে সত্য যুগত ৰাজ্যভাগ্য পাবা, কিন্তু এই সমানৰ মালা সংগম যুগৰ দান। বাপ-দাদাই যেতিয়াই সন্তানসকললৈ চায়, প্ৰতিগৰাকী সন্তানক সমানৰ স্থিতিৰে চায়। বাহ সন্তান বাহ। গতিকে সমানৰ কৰ্তৃত্বত থাকা। মই কোন? কেতিয়াবা কোনোবাটো সমান সন্মুখত আনা, কেতিয়াবা আন কোনোবাটো সমান সন্মুখত আনা আৰু পৰীক্ষা কৰা যে আজি অমৃতবেলা যিটো বিশেষ সমান বুদ্ধিত ৰাখিলা সেয়া ব্যৱহাৰ কৰিলানে? সেই সমান সম্পদ হয় নহয়। কিয়নো সম্পদ বৃদ্ধি কৰাৰ উপায় হ'ল যিমানেই সম্পদ কাৰ্যত ব্যৱহাৰ কৰিবা, সম্পদ সিমানেই বাঢ়ে। গতিকে আজি বাপ-দাদাই চাই আছিল কোন কোন সন্তান আছে, কাৰ ওচৰত সমানৰ স্মৃতিৰ ডাঙৰ মালা আছিল, কাৰ ওচৰত সৰু আছিল। য'ত সমান থাকিব ত'ত দেহভান শেষ হৈ যায়। গতিকে আজি বাপ-দাদাই পৰিক্ৰমা লগালে আৰু দেখিলে যেনেকৈ সমানৰ সম্পদ আছে তেনেকৈ এটি শক্তি, এটি গুণ ব্যৱহাৰ কৰা, কাৰ্যত লগোৱা। এয়া যি সমস্যা আহে যে মায়া আহি গ'ল, মায়া আহি নাযায়। যিকোনো লঘু সংকল্প কৰা মানে মায়াক আহ্বান কৰা হয়। শক্তিসমূহ এৰিলা মানেহে মায়াক আহ্বান কৰিলা। নিবিচাৰোঁ কিন্তু আহি যায় এনেকৈ কয়। কিন্তু বলৱান কোন? নিবিচাৰিলেও আহি যায়, তেন্তে মায়া বলৱান হ'ল নে তোমালোক বলৱান হ'লা? গতিকে উৎসাহ উদ্দীপনা থাকিলে প্ৰতিটো দিনেই উৎসৱ। সেয়েহে দৃঢ় হৈ থাকিবা। নিতৌ চলোতে ফুৰোতে নিজৰ খতিয়ান চাবা, পৰীক্ষা কৰিবা। পৰীক্ষা কৰিলেহে পৰিৱৰ্তন কৰিবা। পৰীক্ষাই যদি নকৰা তেন্তে পৰিৱৰ্তন কেনেকৈ কৰিবা? আজি নতুন বছৰৰ বাবে বাপ-দাদাৰ বিশেষভাৱে এইটোৱে সংকল্প যে প্ৰতিগৰাকী সন্তানে যেনেকৈ পুৰণি বছৰটোক বিদায় দিছে, তেনেকৈ মায়াকো বিদায় দিয়ক। ব্যৰ্থ সংকল্পক বিদায় দিয়ক। কিয়নো গৰিষ্ঠ সংখ্যকৰ ক্ষেত্ৰত এইটোৱে দেখা গৈছে যে ব্যৰ্থ সংকল্প বেছিকৈ আহে। বিকাৰী সংকল্প কম, কিন্তু ব্যৰ্থ যিবোৰ আছে তাৰো নাম চিহ্ন যাতে নোহোৱা হৈ যায়। প্ৰতিটো সংকল্প সমৰ্থ হওক। মাথো সাহস অটুট ৰাখিবা। যদি সাহস থাকে তেন্তে যি লক্ষ্য ৰাখিছা সেয়া পূৰণ হৈয়ে যাব, কিয়নো বাপ-দাদাও লগত আছে। বাপ-দাদাই বিচাৰে যে মোৰ কোনো সন্তান যাতে পিছ পৰি নাথাকে, হাতে হাত ধৰি আগবাঢ়ক। শিৱ পিতা নিৰাকাৰ, হাত নাই কিন্তু শ্ৰীমতেই তেওঁৰ হাত। খোজে প্ৰতি শ্ৰীমতত চলা মানেই পিতাৰ হাতত হাত ধৰি চলা। আজিৰ বৰদান, সেৱা আৰু পুৰুষাৰ্থত সফলতা লাভ কৰোঁতা দ্বৈত মুকুটধাৰী হোৱা। ব্যাখ্যা: সংগম যুগত সদায় নিজক দ্বৈত মুকুটধাৰী বুলি বুজি চলা। এটা লাইট অৰ্থাৎ পবিত্ৰতাৰ মুকুট আৰু আনটো দায়িত্বৰ মুকুট। পবিত্ৰতা আৰু শক্তি, লাইট আৰু মাইটৰ মুকুট ধাৰণ কৰা সকলৰ মাজত দ্বৈত শক্তি সদায় বৰ্তি থাকে। এনেকুৱা দ্বৈত শক্তি থকা আত্মাসকলক সদায় শক্তিশালী শক্তিশালী হৈ থাকে। তেওঁলোকে সেৱা আৰু পুৰুষাৰ্থত সদায় সফলতা লাভ কৰে। আজিৰ শ্লোগান: দিব্য গুণসমূহৰ আধাৰত মন, বচন আৰু কৰ্ম কৰাটোৱেই দিব্যতা।